ধুবুৰীত পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ধুবুৰীৰ বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰৰ জৰিয়তে মনোনয়ন পত্ৰ দাখিল। বৈজেৰ আলগা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ প্ৰাৰ্থী জহিৰণ নেছাই মেট্ৰিকৰ ভুৱা প্ৰমাণ পত্ৰৰ জৰিয়তে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে সকলো তথ্য ৰাজহুৱা কৰি একে ৱাৰ্ডৰে আন এজন প্ৰাৰ্থীৰ অধিবক্তাই জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে তথ্যসহ অভিযোগনামা। আজি ইতিমধ্যে কেইটামান সাংবাদিকক মই কৈছোঁ কথাখিনি। এইটো দক্ষিণ বজাৰালগা গাঁও পঞ্চায়তৰ ৩ নম্বৰ ৱাৰ্ড যিটো সদস্য হিচাপে মনোনয়ন দাখিল কৰিছিল জহিৰণ নেছা নামেৰে এজনী প্ৰাৰ্থীয়ে। তেখেতৰ মনোনয়নৰ পত্ৰৰ লগতে তেখেতে দিয়া হৈছিল এডুকেশ্যনেল ডকুমেণ্ট, যি ডকুমেণ্টছটো দিছিল সেই ডকুমেণ্টছটো আৰু দুজন প্ৰাৰ্থী আছিল। সিহঁতে সন্দেহ হয় যে ঘৰৰ ওচৰৰ মানুহ, সিহঁতে কৈছে যে সি কোনোদিনে স্কুলত যোৱা নাই। সেই হিচাপে সিহঁতে এটা কমপ্লেইন দিছিল। কমপ্লেইন ভিত্তিতে আজি এইটো দায়িত্বত থকা বীৰসিং জৰুৱা গাঁও পঞ্চায়তৰ BDO চাহাবে এইটো যিটো চাৰ্টিফিকেট দিছিল, তেখেতে সেইটো চাৰ্টিফিকেটে আম্বিয়া মেমৰিয়েল হাইস্কুলৰ পৰা মানে সেইজনী জহিৰণ নেছাই পাছ কৰিছে বুলি সিহঁতে এটা ডকুমেণ্টছ দিছিল। পিছত সেই ডকুমেণ্টছটোৰ ওপৰত ভিত্তি কৰি সেই আম্বিয়া মেমৰিয়েল হাইস্কুলৰ হেডমাষ্টাৰৰ ওচৰত মানে ইহঁতে গৈছিল আৰু সেই হিচাপে আম্বিয়া মেমৰিয়েল হাইস্কুলৰ হেডমাষ্টাৰজনৰ এটা লেটাৰ দি দিলে যে তেখেতৰ স্কুলৰ পৰা এইজনী জহিৰণ নেছা কেয়াৰ অফ জহৰুদ্দিন এইজন নামক কোনো ছাত্ৰ বা কোনো ছাত্ৰীয়ে পৰীক্ষা দিয়া নাই বা তেখেতৰ চেণ্টাৰৰ পৰা এই 2013তে পাছ কৰা নাই। গতিকে এইটো ক্লিয়াৰ, এটা ফেক ডকুমেণ্ট বুলি হেডমাষ্টাৰ ইতিমধ্যে দিছে। সেই অৰিজিনেল ডকুমেণ্টটো ইতিমধ্যে আমি BDOৰ ফাইলত দিছোঁ আৰু কমপ্লেইনটো ৰিচিভ কৰি লৈছোঁ। হয়, কমপ্লেইনটো আগতে দিয়া হৈছিল, কমপ্লেইনটো 12 তাৰিখতে দিয়া হৈছিল, কিন্তু কমপ্লেইনৰ ভিত্তিতে ভেৰিফাই কৰাৰ কাৰণে একচুৱেলি ডকুমেণ্টছটো ভেৰিফাই কৰাৰ কাৰণে এই BDOৰ পৰা মানে একচুৱেলি ইছুইং অথৰিটি হেডমাষ্টাৰৰ পৰা চাৰ্টিফিকেট এটা বিচাৰিছিল যে এইখন মানে হেডমাষ্টাৰক দিয়া হৈছিল। হেডমাষ্টাৰে কৈছিল যে এই চিৰিয়েল নাম্বাৰ যে ইয়াতে দিয়া আছে, আটাইতকৈ ডাঙৰ কথা ইয়াতে এটা চাৰ্টিফিকেট দিছে, চুৰি কৰিলে কিছুমান ফল থাকি যায়, কোনো ধৰণৰ চিগনেচাৰ কেতিয়া চাৰ্টিফিকেট ইছ্যু কৰিলে কোনো ধৰণৰ চিগনেচাৰ কিন্তু ইয়াতে নাই। সেই হিচাপে হেডমাষ্টাৰে গোটেইখিনি বস্তু যিহেতু 13 চন বুলি খালি লিখা আছে, 2013ত এইটো সেইজনী মানে জহিৰণ নেছাই এই আম্বিয়া মেমৰিয়েল হাইস্কুলৰ পৰা পাছ কৰিছে বুলি এখন চাৰ্টিফিকেট লৈছিল। সেই চাৰ্টিফিকেট ভিত্তিতে হেডমাষ্টাৰৰ অফিচত গৈছিল। অফিচত গৈ পেলাই তেওঁৰ এডমিশ্যন ৰেজিষ্টাৰ মানে যিটো চাৰ্টিফিকেটৰ কাউণ্টাৰ ফলিঅ' আৰু সেই 2013 চনৰ যিটো বৰ্ডৰ ৰিজাল্ট, গোটেইখিনি বস্তু চাই পেলাই তেখেতে এটা চাৰ্টিফিকেট ইছ্যু কৰি দিলে যে দিছ ইজ টু চাৰ্টিফাই ডেট জহিৰণ নেছা কেয়াৰ অফ জহৰুদ্দিন অফ ভিলেজ so and so was not a student of Ambia Memorial High School. Her roll number so and so not found at our any school's record as per result of HSLC 2013. গতিকে কথাখিনি ক্লিয়াৰ যে আজিৰ ডেটত কিছুমান মানে মানুহে কিছুমান প্ৰাৰ্থীয়ে ইমান ডকুমেণ্টছ মানে 2 নম্বৰী জালিয়াতি ডকুমেণ্টছ লৈ পেলাই মেম্বাৰ হয়। ইয়াৰ ওপৰত আমি একচুৱেলি কৰ্তৃপক্ষক FIR দিবলৈ আহ্বান জনাইছোঁ। আপোনালোকৰ চেনেলৰ মাধ্যমত আমি ৰেকৰ্ড কৰিছোঁ, যদি জালিয়াতি এতিয়াই মেম্বাৰ হোৱাৰ আগতে জালিয়াতি আৰম্ভ কৰিছে, সেইজনী যদি মেম্বাৰ হয় তেতিয়া ভৱিষ্যতে কিমান জালিয়াতি কৰিব সেইটো আপুনি কল্পনা কৰিব নোৱাৰিব। ইতিমধ্যে এনেকুৱা জালিয়াতি কৰি আমাৰ বন্দিহানা গাঁও পঞ্চায়ত, এই ব্লকেৰে বন্দিহানা গাঁও পঞ্চায়তৰ এজন কংগ্ৰেছ দলৰ প্ৰাৰ্থী কাউন্সিলৰ প্ৰাৰ্থী তেখেতৰ এই ডকুমেণ্ট জালিয়াতিত তেখেতৰ নামৰ নমিনেশ্যনো কেঞ্চেল হৈছে, আপোনালোকে জানে। গতিকে এইটো আৰু যে কিমান জালিয়াতি আছে সেইটো আমি নাজানো, যিহেতু সিহঁতে ঘৰৰ ওচৰৰ মানুহ বুলি সিহঁতে গম পাইছে যে কোনোদিনে স্কুল যোৱা নাই, হাইস্কুলৰ মানে মেট্ৰিক পাছ কৰা এটা চাৰ্টিফিকেট ক'ত পালে। পিছত যেতিয়া গম পালে যে অফিচৰ পৰা এনেকুৱা যেতিয়া ক্লিয়াৰ হৈ গ'ল আৰু হেডমাষ্টাৰৰ লেখাত এতিয়া আপুনি ক্লিয়াৰ হৈ গ'ল যে এটা জালিয়াতি, আৰু এইটো আমি আহ্বান কৰিছোঁ এইটো কেঞ্চেল হ'ব লাগে, তেওঁৰ কেণ্ডিডেটছৰ কেঞ্চেল হ'ব লাগে আৰু এটা আইনী ব্যৱস্থা অফিচৰ পৰা তেওঁৰ এগেইনষ্টত ল'ব লাগে। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, NE24।